হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ প্ৰস্তুতি তুংগত। অধিৱেশনলৈ ১১টা দিন বাকী থকা অৱস্থাত সম্পূৰ্ণ হৈছে ৯০% কাম। মূল মঞ্চ, নামঘৰ, তোৰণ, শিবিৰ আৰু প্ৰদৰ্শনীস্থলীৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। বিভিন্ন স্থানৰ পৰা আহিব লগা ভকত বৈষ্ণৱৰ বাবে সাজি উলিওৱা হৈছে ২০০টা শিবিৰ। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। ধলাইবিল চৈবাৰীৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া সকলো হাতে কামে ব্যস্ত হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ পতাকাবেদীৰ কাম, মূল মণ্ডপ, মূল মঞ্চৰ কাম, ভোজনালয়, কেন্দ্ৰীয় সেৱাবাহিনীৰ কাম, অন্যান্য শিবিৰসমূহৰ কাম প্ৰায় ৯০% সম্পূৰ্ণ হৈছে আৰু ১০% কাম বাকী আছে। আমি ভাবিছোঁ যে ৩১ জানুৱাৰীৰ ভিতৰত আমি সম্পূৰ্ণ কাম আমি আদায় কৰিম আৰু যাতে ভকতসকলে কোনো কষ্ট নোপোৱাকৈ সকলো ব্যৱস্থা আমি কৰিম বুলি আমি আশা মনতে পুহি ৰাখিছোঁ। ইফালে অধিৱেশনৰ ৩টা দিন আপ্যায়নৰো সুন্দৰ ব্যৱস্থা কৰা হৈছে। স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ তত্বাৱধানত তেজপুৰ জিলা শাখাৰ আদৰণি সমিতিয়ে সাজি উলিয়াইছে বৃহৎ ভোজনালয়, য'ত একেলগে ১০,০০০ লোকে আহাৰ গ্ৰহণ কৰিব পাৰিব। যে ভোজনালয়ত ১০,০০০ ভকতে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ তাতে আমাৰ তক্তা আৰু এটা কথা আপোনালোকক কৈ ভাল পাম যে আগতে বহা আসনসমূহ বাঁহৰ থাকে। এইবাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত, আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত সেই আসনসমূহ তক্তাৰ কৰা হৈছে আৰু যথেষ্ট গপচ কৰা হৈছে। তাতে ৬-৭ জন এখন ডেস্কত বহিলেও তাৰ মানে কোনো ক্ষতি নহ'ব বা পৰাৰ সম্ভাৱনা নাথাকে। ইফালে অধিৱেশনস্থলী পৰিণত হৈছে মিলন ভূমিলৈ। স্থানীয় সকলো লোকেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰৰ অধিৱেশনৰ বাবে আগবঢ়াইছে সহায় সহযোগ। ইফালে আদিবাসী সম্প্ৰদায়ৰ মানুহে আমাক নিস্বাৰ্থ হিচাপে আমাক সহায় আগবঢ়াইছে। এয়া বেংগলী সম্প্ৰদায়ৰ মানুহখিনিয়ে মোটামুটি আমাক ১,০০০ ডাষ্টবিন বনাই দিম বুলি নিস্বাৰ্থ হিচাপে ওলাই আহিছে। তেওঁলোক চতিয়াৰ পৰা মোটামুটি ১৫ কিলোমিটাৰ বুধুৰাতিৰ পৰা আহিছে আৰু ইতিমধ্যে আমাৰ সিফালে শিবিৰ নিৰ্মাণ কাৰ্যত আদিবাসী সম্প্ৰদায়ৰ লোকো আমাৰ কামত সহায় আগবঢ়াইছে। জামুগুৰিহাটৰ বাকুলা গাঁৱৰ ইছলাম ধৰ্মী লোকসকলৰ লগতে গোৰ্খা সম্প্ৰদায় আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলেও আগবঢ়াইছে সহযোগিতা। এইবাৰৰ অধিৱেশনখনি সফল কৰি তুলিবলৈ দিন ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে আদৰণি সমিতিৰ লগতে শাখা সমিতিসমূহো। জামুগুৰিহাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।